জয় নমস্কাৰ ৱেলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে আৰু ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আজি এইটো ভিডিঅ'ৰ মাধ্যমেদি মই আপোনাক বহুতে ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে ডিছকাশ্যন কৰিব বিচাৰোঁ আৰু আপোনাৰ ডাউটো ক্লিয়াৰ কৰিব বিচাৰোঁ বহুত সংখ্যক ল'ৰা ছোৱালীয়ে নিজৰ ডাউটটো কমেণ্ট ছেকশ্যনত সুধি আছিলে ছাৰ এইটো হ'বনে নাই যোনটো কুৱেশ্যন আপোনাৰ আগত এতিয়া মই প্ৰস্তুত কৰিম সেই কুৱেশ্যনৰ এনচাৰ এই ভিডিঅ'ৰ মাধ্যমেদি মই আপোনাক দিবলৈ চেষ্টা কৰিম কুৱেশ্যনটো কি আছিলে বহুত সংখ্যক ল'ৰা ছোৱালীৰ এটাই কুৱেশ্যন যে ছাৰ আমি পোষ্ট প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব পামনে নাই এতিয়া প্ৰথমতে এইটো কথা জানিবলৈ আগত আপুনি এইটো কথা জানাটো ইম্পৰ্টেণ্ট যে অভাৰলেপিং হ'বনে নাই বহুত সংখ্যক ল'ৰা ছোৱালী এতিয়াও টেনশ্যনত আছে যে অভাৰলেপিং হ'বনে নাই ছাৰ অভাৰলেপিং হ'লেতো আমি চাকৰি নাপাম ছাৰ এজন মানুহে 5-6টা পোষ্ট লৈ ল'ব নেকি এজন মানুহে ABUB APRO ফায়াৰমেন চাব অফিচাৰ হোমগাৰ্ড এভৰিথিং পাই যাব নেকি ছাৰ তেনেকুৱা হ'ব পাৰে নেকি ছাৰ এতিয়া এইটো কথা যোনটো সিহঁতে সুধিছে এইটো প্ৰশ্ন যোনটো সিহঁতে সুধিছে এইটো প্ৰশ্ন মই এইটো ভিডিঅ'ৰ মাধ্যমেদি আপোনাক প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আপোনাৰ কাৰণে বহুতে ইউজফুল ভিডিঅ' এইটো হ'ব চ' ভিডিঅ' যদি আপুনি প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু এবাৰ কৈ আছোঁ যোন আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভাইভা কোৰ্চ জইন কৰিছে তেওঁ নিশ্চয় বহুত ভাল বিকজ ভাইভা কোৰ্চত যোৱাকালি আমি ইণ্টাৰভিউ এটা মোক ইণ্টাৰভিউ আমাৰ হৈ গ'ল চ' আকৌ ইণ্টাৰভিউ হৈ থাকিব বিকজ এতিয়া যিহেতু আপোনাৰ ভাইভা এক্সাম 9 তাৰিখ আছে চ' ইণ্টাৰভিউ মাজে মাজে চলি থাকিব মোক ইণ্টাৰভিউ চ' আপুনি যদি ভাইভা কোৰ্চ জইন কৰিব বিচাৰে ওপৰত যোনটো নম্বৰ পপ আপ কৰি আছে আপুনি এইটো নম্বৰত আমাক কল কৰিব পাৰে আমাৰ টিমে আপোনাক ইনষ্টেণ্টলি ৰেছপন্স কৰিব আৰু আপুনি ভাইভা কোৰ্চ জইন কৰিব পাৰিব যেতিয়া আপুনি জইন হৈ যাব আপুনি প্ৰিভিয়াছ লেকচাৰ্ছ প্ৰিভিয়াছ যিমান PDF আছে এভৰিথিং আপুনি পাই যাব ৰিলেটেড টু ভাইভা এক্সাম ঠিক আছে চ' আপোনাক A to Z এভৰি প্ৰিপেৰেশ্যন কৰোৱা হ'ব এতিয়া আমি সেইটো কথাৰ বিষয়ে চৰ্চা কৰিম যোনটো আপুনি আমাক সুধি আছিলে এইটো প্ৰশ্নৰ উত্তৰত মই বহুত চিম্পল তৰিকাত আপোনাক দিবলৈ চেষ্টা কৰিম প্ৰথমতে বুজক আসাম পুলিচৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে এতিয়া আসাম পুলিচৰ APRO এটা বেলেগ ডিপাৰ্টমেণ্ট হয় তাৰ পৰা ABUB বেলেগ ডিপাৰ্টমেণ্ট হয় ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি বেলেগ ডিপাৰ্টমেণ্ট হয় হোমগাৰ্ড বেলেগ ডিপাৰ্টমেণ্ট হয় চ' অভাৰলেপিং কেনেকৈ হয় যদি এটা ডিপাৰ্টমেণ্টতে আপুনি দুটা পোষ্ট পাই যায় সাব ডিপাৰ্টমেণ্ট যেনেকৈ আসাম পুলিচ এটা ডিপাৰ্টমেণ্ট হয় তাৰ সাব ডিপাৰ্টমেণ্ট APRO হয় হোমগাৰ্ড হয় ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি হয় ABUB হয় চ' আপুনি যদি চাকৰি ল'ব আছে তেনেহ'লে আপুনি সব ডিপাৰ্টমেণ্ট বিভিন্ন ডিপাৰ্টমেণ্টত ল'ব পাৰিব যেনেকৈ আপুনি APROত পাই যাব APROতো আপুনি চাকৰি পাব পাৰে বা AB বা UBতো চাকৰি পাব পাৰে কিন্তু আপুনি AB বা UB দুটা একেলগে চাকৰি কেতিয়াও নাপায় ABUB দুটা এটাই ডিপাৰ্টমেণ্ট সব ডিপাৰ্টমেণ্ট হয় চ' তাৰ পৰা ইয়াতো আপুনি ABত চিলেক্ট হ'ব নহ'লে UBত চিলেক্ট হ'ব দুটা পোষ্ট একেলগে নাপায় দুটা পোষ্ট যদি নাপায় অভাৰলেপিং কেতিয়াও নহয় যদি আপুনি UBও পাইছে আপুনি APRO পাইছে তেনেহ'লে সেইটোক অভাৰলেপিং ক'ব নোৱাৰি বিকজ এই দুটা ডিফাৰেণ্ট সব ডিপাৰ্টমেণ্ট হয় APRO ছেপাৰেট হয় ABUB ছেপাৰেট হয় ফায়াৰ ইমাৰ্জেঞ্চি ছেপাৰেট হয় হোমগাৰ্ড ছেপাৰেট হয় চ' আপুনি APRO চাকৰি পাব পাৰে এজন মানুহে AB বা UBৰ এটা ইয়াতো UB হ'ব লাগিব নহ'লে AB হ'ব লাগিব দুটাৰ ভিতৰত এটা চাকৰি পাব আৰু ফায়াৰ ইমাৰ্জেঞ্চিও পাব পাৰে লগতে হোমগাৰ্ডো পাব পাৰে কিন্তু AB আৰু UB একেলগে কেতিয়াও নাপায় বিকজ ইট ইজ দ্য ছেম সব ডিপাৰ্টমেণ্ট ঠিক আছে চ' আপুনি UB পাব নহ'লে AB পাব এতিয়া কথা আহিব যে আমি কেনেকৈ গম পাম যে আমি কোনটো চাকৰি পাম এতিয়া কোনেও গম নাপায় চাকৰি আপুনি কেতিয়া কি চাকৰি পাব কাৰণ যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব তেতিয়াহে আপুনি গম পাব চাকৰিটো কি পাব তাতকৈ আগত আপুনি কি কৰিব লাগিব যেতিয়া আপুনি ভাইভা এক্সাম দিবলৈ যাব তাতকৈ আগত আপুনি ভাইভাৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব নিশ্চয় অহাকালি আজি 4 তাৰিখ হয় মই 4 তাৰিখ ৰাতিয়ে আপোনাৰ কাৰণে ভিডিঅ' বনাই আছোঁ বিকজ 5 তাৰিখৰ পৰা মই অলৰেডি কোনোবা এটা জেগাত ইলেকশ্যন ডিউটিৰ কাৰণে গৈ আছোঁ চ' ইমান মই সময় নাপাম যে আপোনাৰ লগত ভিডিঅ' বনাই পেলাই আপোনাৰ ডাউটবিলাক ক্লিয়াৰ কৰিব পাম চ' সেইকাৰণে মই আগতে ভিডিঅ' বনাই পেলাই ষ্ট'ৰ কৰি থৈছোঁ আৰু মই আপোনাক এইখিনি ভিডিঅ' সময়ে দি থাকিম ঠিক আছে এতিয়া আপোনাৰ যোনটো কুৱেশ্যন আছে যে আমি কেনেকৈ গম পাম আমি কোনটো চাকৰি পাম এইটো কোনেও গম নাপায় বিকজ যেতিয়া মেৰিট লিষ্ট আহিব তেতিয়া আপুনি গম পাব চাকৰি আপুনি কোনটো পাইছে কিন্তু এটা কথা মনত ৰাখিব ABUB দুটাই আপুনি চাকৰি নাপায় ইয়াতো AB পাব নহ'লে UB পাব এতিয়া যেতিয়া আপুনি ভাইভাৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব অহাকালি 5 তাৰিখ চ' অহাকালি আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ পাৰিব যেতিয়া আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব সেইটো সময়ত পোষ্ট প্ৰিফাৰেঞ্চ ছেকশ্যন থাকিব তাত আপুনি চুজ কৰিব লাগিব আপুনি AB চুজ কৰে নহ'লে UB চুজ কৰে যদি আপুনি AP চুজ কৰে তেনেহ'লে যেতিয়া আপুনি ABৰ ভাইভাৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব সেইটো জেগাত লিখা থাকিব যে পোষ্ট এপ্লাইড অনলি AB যদি আপুনি UB চুজ কৰে তাত লিখা থাকিব পোষ্ট এপ্লাইড UB চ' AB বা UB এটাই চুজ কৰাৰ পিছত আপোনাৰ এডমিট কাৰ্ড ওলাব আৰু যেতিয়া আপুনি এক্সাম দিবলৈ যাব আপুনি সেইটো পোষ্টৰ কাৰণে ভাইভা এক্সাম দি আহিব আপুনি AB বা UB দুটাই এক্সাম দিব এতিয়াও নোৱাৰে গম পাইছে কথাটো চ' আপুনি ইয়াতো AB দিব লাগিব নহ'লে আপুনি UB দিব লাগিব পোষ্ট প্ৰিফাৰেঞ্চত চ' আপুনি এটাই পোষ্টৰ কাৰণে ভাইভা এক্সাম দিবলৈ যাব পাৰিব চ' আপোনাৰ যোনটো ডাউট আছিলে যে অভাৰলেপিং হ'বনে নাচায় নিশ্চয় নহয় বিকজ যেতিয়া আপুনি ভাইভাৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব সেই সময়তে পোষ্ট প্ৰিফাৰেঞ্চ দিয়া থাকিব আপুনি যেতিয়া পোষ্ট প্ৰিফাৰেঞ্চ ফিল আপ কৰিব AB বা UB চুজ কৰিব এটা তেতিয়া আপোনাৰ ভাইভাৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড হ'ব চ' আপুনি এক্সাম দিব চ' আপোনাৰ যোনটো প্ৰশ্ন আছিল সকলো মই ক্লিয়াৰ কৰিলোঁ আপোনাৰ অভাৰলেপিং নহয়
ঠিক আছে সব বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ এজনে পোষ্ট পাব পাৰে কিন্তু এবি বা ইউবি দুটাই পোষ্ট নাপায় ইয়াতো এবি পাব নহ'লে ইউবি পাব চ' আশা কৰোঁ সকলো ডাউটটো ক্লিয়াৰ হ'ল আৰু যদি আপুনি ভাইভা কোৰ্চ জইন কৰিব বিচাৰে ওপৰত যোনটো নম্বৰ আছে ইয়াত আপুনি কল কৰক নিশ্চয় আপুনি ভাইভা কোৰ্চ জইন কৰিব পাৰিব চ' আজিকালি ইমানে আছিলে জয় হিন্দ জয় ভাৰত